কাৰ্ডম আমি আজি ইউনাইটেড কাৰ্বি চিটিজেন কাউন্সিল যিটো সংগঠন সংযুক্ত কাৰ্বি নাগৰিক পৰিষদৰ আজি দ্বিতীয় বাৰ্ষিক সাধাৰণ সভা। যদিও বা দ্বিতীয় বাৰ্ষিক সাধাৰণ সভা, তথাপি এই দ্বিতীয় বছৰ নহয়, আমি 2022 চনৰ 11 ডিচেম্বৰ তাৰিখে এই সংগঠনটো গঠন হৈছিলে আৰু বিগত 23 মাৰ্চ 2024 আমি প্ৰথম যিটো এনুৱেল জেনেৰেল মিটিং পাতিছিলোঁ, তাতে আমাৰ এই সংগঠনটো ইউনাইটেড কাৰ্বি চিটিজেন কাউন্সিলক কি কাৰণে গঠন কৰিবলগীয়া হ'ল, কি পৰিপ্ৰেক্ষিতত, কি পৰিস্থিতিত, সেই বিষয়ে আমি ৰাইজক লিখিতভাৱে জনাইছিলোঁ, সংবিধানো এডপ্ট কৰিছিলোঁ। আজি সেই সংগঠনৰে দ্বিতীয় বাৰ্ষিক সাধাৰণ সভা আজি ঠাকুৰকুছিত 8 ফেব্ৰুৱাৰী 2026 তাৰিখে ঠাকুৰকুছিৰ জনজাতীয় কমলা কৃষ্ণ ভৱনত আয়োজন কৰিছোঁ। আজি আমি এই সংগঠনলৈ বচা মানুহখিনি সাধাৰণতে নিমন্ত্ৰণ কৰিছোঁ। ইয়াৰ ভিতৰতে আমি আমন্ত্ৰণ কৰিছিলোঁ আমাৰ কাৰ্বি আংলং আৰু ডিমা হাছাওৰ বাহিৰত যিখিনি সংগঠন আছে, এই মূল সংগঠনৰ বিষয়ববীয়াসকলক, যদিও বা তেখেতসকলক নিজৰ পদবী হিচাপে আমি আমন্ত্ৰণ জনোৱা নাই, ব্যক্তি হিচাপে যিসকলক আমি জানো, যিহেতু যেনে অসম ভৈয়াম কাৰ্বি দৰবাৰৰ সাধাৰণ সম্পাদক ডাঙৰীয়া তেখেত অজিত কাঠাৰ, তেখেতকো আমি মাতিছিলোঁ। তাৰপিছত কাৰ্বি বাংঠে আছেমৰ সম্পাদক ডাঙৰীয়া ৰাণা ৰহাং, তেখেতকো নিমন্ত্ৰণ জনাইছিলোঁ। চিডিউল ডিমাণ্ড কোৰ্টছন কমিটিৰ আপোনাৰ চিফ কোঅৰ্ডিনেটৰ গুণাৰাম তেৰণ ডাঙৰীয়া, তাৰপিছত এই অঞ্চলৰ বাংঠে বাঙিনীসকল আছে, দুটা ঠাকুৰকুছি দুটা খেল আছে, বাংঠে তেখেতসকলো আহিছিলে। গতিকে এই ৰাইজৰ সহযোগিতাত আৰু বিভিন্ন দল সংগঠন ইয়াতে জড়িত আছিলে, যিহেতু চিডিউল ডিমাণ্ড কোৰ্টছন কমিটিত আমাৰ 13টামান সংগঠন আছে। এতিয়া আমাৰ চিফ কোঅৰ্ডিনেটৰ গুণাৰাম তেৰণ এটা সম্বলিতে, আমিও তাৰে অংশীদাৰ। আমি আহিছিলোঁ আৰু এইটো মেঘালয়ৰ পৰা মানে কাৰ্বি ট্ৰেডিশ্যনেল ফেইথ বিষয়ত এছ'চিয়েশ্যন সেইসকলৰো আহিছে। ইয়াতে গোটেইখিনি মানুহ অংশগ্ৰহণ কৰাৰ লগতে কাৰ্বি এমপ্লয়ী এছ'চিয়েশ্যনৰ মানুহ আহিছে। গতিকে বিভিন্ন সংগঠনৰ মানুহে অংশগ্ৰহণ কৰিছে। কৰাৰ পিছত তেখেতসকলে ভাষণ ৰাখিছে। সকলো কাৰ্বি যে আমি ইউনাইটেড কাৰ্বি চিটিজেন কাউন্সিলৰ উদ্দেশ্য হ'ল, যদিও বা অসমত আমাৰ কাৰ্বিসকলৰ মাজত বিভিন্ন দল সংগঠন আছে, বিভিন্ন দল সংগঠনৰ নিজা নিজা মত আছে, নিজৰ উদ্দেশ্য আছে, কিন্তু কাৰ্বি হিচাপে কেৱল অসমৰ নহয় বা কাৰ্বি আংলঙৰ বাহিৰৰ নহয়, সমগ্ৰ বিশ্বৰে বিভিন্ন ঠাইত যিসকল কাৰ্বি মানুহ আছে, তেখেতসকলক কি ধৰণে একত্ৰিত কৰিব পাৰি, কি ধৰণে এই মানুহখিনিক নিজৰ অস্তিত্বলৈ জীয়াই ৰখাত সহায় কৰিব পাৰি, সেই বিষয়ত আমি আগভাগ ল'বই বুলি এই মনত পাতিছোঁ। কাৰণ আমাৰ যদিও বা আমাৰ চিডিউল ট্ৰাইব হিচাপে সাংবিধানিক স্বীকৃতি পোৱাটো আমাৰ এজেণ্ডাৰ ভিতৰত আটাইতকৈ 1 নম্বৰত আছে, তথাপি আমাৰ উদ্দেশ্য মটটো হ'ল যে কেৱল চিডিউলিং দিয়াৰ লগে লগে জাতিটো জীয়াই থাকিব নোৱাৰে। তেওঁলোকে পৃথিৱীৰ অন্যান্য জাতিবিলাক, যিসকল জাতি জনগোষ্ঠীৰ কোনো চিডিউলিং ব্যৱস্থা নাই, চিডিউল ট্ৰাইব নহয়, চিডিউল কাষ্ট নহয়, তেখেতসকলো জীয়াই আছে। গতিকে তেখেতসকল যদি আমাক এই চিডিউলটো দিয়াৰ পিছত আমি কিছু সুবিধা পাম ঠিক, কিন্তু সকলো সময়তে আমি সেইটোৰ ওপৰতে ভৰসা কৰি থাকিলে নহ'ব। আমি ৰাইজক জগাব বিচাৰি আছোঁ যে সকলোৱে শিক্ষিত হওক, অৰ্গেনাইজড হওক আৰু সকলোৱে নিজৰ অধিকাৰৰ কাৰণে যুদ্ধ কৰক। কিন্তু অধিকাৰৰ কাৰণে যুদ্ধ কৰিব যাওঁতে আমি কোনো ৰিজাৰ্ভ কেটেগৰীতে সদায় সোমাই থাকি যে আমি নিৰাপত্তা লৈ দিম, সেইটো নহয়। আমি সকলোৰে লগত সমানে ফেৰ মাৰিব পৰা কোৱালিটি আমাক লাগে। এতিয়া আমাৰ আজিৰ সভাত, ইয়াৰ আগতেও আমাৰ এক্সিকিউটিভ মিটিঙত সিদ্ধান্ত হৈছে যে আমি কাৰ্বিসকলৰ পিছ পৰি থকাৰ কাৰণটো দেখিছোঁ, আমাৰ ভাল লিডাৰ নাই। সমাজখন লিড ল'ব পৰা, আমাৰ যিকোনো কথা ভাৰতবৰ্ষৰ সংসদত উঠাব লাগিলেও আমাৰ কোনো লিডাৰ নাই, এছেম্বলিত উঠাব লাগে আমাৰ কোনো লিডাৰ নাই। আমাৰ স্প'ক্স পাৰ্চন লাগে, আমাক লিডাৰ লাগে, বক্তব্য লাগে, যিসকলে বিভিন্ন ভাষাত বিভিন্ন ধৰণে তেখেতৰ আইনৰ বিষয়ে জানিব লাগিব, সমাজ ব্যৱস্থাৰ বিষয়ে জানিব লাগিব, কাৰ্বি জাতিটোৰ বিষয়ে জানিব লাগিব, ভাষা সংস্কৃতি জ্ঞান থাকিব লাগিব। গোটেইখিনি জ্ঞান থাকিলেহে তেখেতসকলে
কাৰ্বিখিনিক লিড ল'ব পাৰিব। কাৰণ কাৰ্বিসকল লিড ল'ব লাগিলে তিনিটা গুণ থাকিব লাগিব লিডাৰশ্বিপৰ। আমি সদায় জানো যে নিজে নিজৰ মৰেলটো ঠিক থাকিব লাগিব, লগতে মানুহৰ ভাৱটো বুজিব পাৰিব লাগিব, আৰু মানুহক জগাই তুলিব পৰাকৈ তেওঁ কথাটো যুক্তিৰে নিজৰ যিটো মটো সেইটো প্ৰতিপন্ন কৰাৰ কেপাচিটি থাকিব লাগিব। তেনেকুৱা আমি লিডাৰ জন্ম দিয়াৰ স্বাৰ্থত চেষ্টা কৰি আৰু গোটেই কাৰ্বিসকলক একত্ৰিত কৰাৰ উদ্দেশ্যত এই সংগঠন পাতিছোঁ। ইয়াতে আজি কাৰ্বি আংলঙৰ পৰা আছে কাৰ্বি লাম্বেট আমিৰ প্ৰতিনিধি আহি ইয়াতে ভাগ লৈছে, তেওঁলোকে ভাষণ দিছে। তাৰপিছত মেঘালয়ৰ পৰাও আহিছে, তাৰপিছত আমাৰ অসমৰ বিভিন্ন দল সংগঠন আছে। গতিকে সকলোৰে মানে পজিটিভ এটিটিউড এই সংগঠনৰ প্ৰতি। সকলোৱে ভাবিছে যে যদি আমি সকলোকে ইউনাইট কৰা, এক কৰাৰ কথাটো আমি চিন্তা কৰোঁ, বিভিন্ন দল সংগঠন নিজৰ নিজৰ অস্তিত্ব ৰাখি নিজে সংগ্ৰাম কৰি যাব। নিজৰ তেওঁলোকৰ সংবিধান আছে, তেওঁলোকৰ উদ্দেশ্য আছে, কিন্তু ইউনাইটেড কাৰ্বি চিটিজেন কাউন্সিলৰ উদ্দেশ্য হ'ল সকলো দল সংগঠনৰ মানুহ ইয়াতে সদস্য ভৰ্তি হ'ব পাৰে। যেনেকৈ গাঁৱৰ এজন বাংঠে, তেখেত বাংঠে হিচাপে গাঁৱৰ মুৰব্বী, তেওঁ লাম্বেট আমিৰো মেম্বাৰ হ'ব পাৰে, তেওঁ অসম ভৈয়াম কাৰ্বি আংলঙৰো মেম্বাৰ হ'ব পাৰে, তেখেতে ইউনাইটেড কাৰ্বি চিটিজেন কাউন্সিলৰ সেই ধৰণৰ সদস্য হ'ব পাৰে। কাৰ্বি হিচাপে প্ৰত্যেকজন কাৰ্বি তেওঁ ভাষা সংস্কৃতি যি হওক সেইবিলাক আমি ডিফাৰেঞ্চ মেইনটেইন নকৰি সকলোখিনিকে এক কৰি আগবঢ়োৱাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। সেইটোৱে আমাৰ সংগঠনৰ মটো। আৰু আমি ভাবোঁ আজি যিখিনি ৰেছপন্স পাইছোঁ তাতকৈ ভৱিষ্যতে আৰু ভাল ৰেছপন্স পাম। যোৱা প্ৰথম যিটো অধিৱেশন আছিলে বাৰ্ষিক, তাতো আমি ভাল ৰেছপন্স পাইছিলোঁ, আৰু আমি আশা কৰোঁ ভৱিষ্যতে ৰাইজে আমাৰ উদ্দেশ্যটো বুজি পাব আৰু বুজি পাই আমাৰ লগত সহযোগিতা কৰি এক হৈ এই সংগঠনটোক আগবঢ়াই নি নিজক নিজে নিজৰ ভৰিত নিজে থিয় হোৱাৰ কাৰণে মানে যোগ্য হিচাপে ৰাইজৰ লগত প্ৰতিদ্বন্দ্বিতা কৰি অন্য দেশ বিদেশৰ লগত প্ৰতিযোগিতাৰ ক্ষেত্ৰখনত নিজকে বৰ্তি ৰাখি কাৰ্বিসকলক এটা মানে আপোনাৰ শক্তিশালী ৰাজহাড় পোন কৰি থিয় হ'ব পৰা এটা জাতি হিচাপে গঠন কৰাত ৰাইজে আগভাগ ল'ব, সহায় কৰিব। ধন্যবাদ।